Hello guys, welcome to my another vlog. Moi Priyanka আজি বহাগ বিহুৰ সকলোকে আন্তৰিক শুভেচ্ছা জনাইছো। লগতে আজি বহাগ বিহুৰ দিনটো প্ৰথম দিন যিহেতু আজি পহিলা আজি প্ৰথম বহাগৰ 1 তাৰিখ সেইকাৰণে আজি দিনটো কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু আজি আমি সকলোৱে জানো যে আজি গণেশ পূজাও আছে, লগতে কিদৰে সেলিব্ৰেশন কৰোঁ কি কৰোঁ সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। লগতে চাও খাই লৈছো, কেকো খাই লৈছো আৰু লগতে আটানাজো খাই লৈছো। আৰু এটা কথা কৈ দিওঁ যে আমি এইটো বিহুত কিন্তু পিঠা নেখাওঁ দে। পিঠা আমি খাওঁ মাঘ বিহুত। এইটো বিহুত আমাৰ আটানাজটো মেইন আৰু দৈ চিৰা আমি খাওঁ। আৰু এইখিনি আৰু টিকলি তুমি গা ধুলা নাই? গা ধুলা? তোমাক ইমান লেতেৰি লেতেৰি লাগিছে যে মোৰ নুধুলা যে কাৰণে। এই নতুন ফ্ৰকটো কোনে দিলে তোমাক? পেহীয়ে দিলে? চাও ফ্ৰকটো ভালকে দেখাই দিয়া সবকে। পোহৰটো বেছিকে আহিছে ন? এতিয়া নতুন ফ্ৰক পিন্ধি ক'ত যাবা? গণেশ পূজাত। ইহঁতি বোলে মোতকৈ আগত গৈ পাবগে, সেইকাৰণে ইহঁতি গৈছেগে স্পীড। ধুনীয়াকে গণেশ পূজা হৈ গৈছে আৰু আমিও প্ৰসাদ চসাদ খাই লৈছো। খাই মেলি এতিয়া ঘৰলৈ আহি যাম। मुझे थोड़ी लाइक दे देना प्लीज। मेरी वीडियो यूट्यूब में है इसलिए थोड़ी लाइक। नहीं तो आप लोगों की वीडियो में मैं लाइक नहीं देती हूँ। ओके बाय बाय। तुम किसके वीडियो पे लाइक देती हो? मैं सबकी वीडियो पे लाइक देती हूँ। और मुझे जो कोई सब्सक्राइब मत बोलना। जो कमेंट नहीं हाय दोस्तों, मुझे लाइक ये प्रसाद चसाद खाई ललो। এতিয়া ঘৰলৈ গৈছোগে। আহিলো, আহি কাপোৰ চাপোৰ চেঞ্জ কৰিলো। এতিয়া দেখিছো ইমান গাল কাপোৰ আছে জাপিবলৈ। এই কাপোৰখিনি জাপি লওঁ। তাৰপাছত চিকেন আছে, চিকেনখিনি বনাব লাগিব। চাও মায়ে বনাই নে মই বনাওঁ, চাই থাকক আপোনালোকেও। গাইজ দেখিবলৈ পাইছে মাংসখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, মছলা চছলা লগাই দিছোঁ। লগাই মছলা দি সানি লৈছোঁ, তেল চেল দি লৈছোঁ। আৰু এইফালে দেখিবলৈ পাইছে আলু ভাজি লৈছোঁ। এইফালে বিলাহীখিনি ধুনীয়াকৈ কাটি থৈ দিছোঁ। এইফালে ভাজাত পিঁয়াজ দিবলৈ এইখিনি পিঁয়াজখিনি কাটি লৈছোঁ। এতিয়া চিকেনটো মটনটো ভালকৈ বনাম টেষ্টিকৈ। हेलो गाइज, এইফালে দেখিবলৈ পাইছে মা আহিবলৈ অকণমান দেৰি হৈছে। সেইকাৰণে চিকেনখিনি মটনখিনি মই ভাবিছোঁ মই বনাই দিওঁ। বনাই আছোঁ, কিন্তু ইমান গৰম দিছে ঘামি মেলি অৱস্থা নাই। মই ভাবিছোঁ মই বনাই লওঁ। মা যিহেতু আহিবলৈ দেৰি হৈছে, কিমান দেৰি হয়তো নাজানো, সেইকাৰণে মই বনাই লওঁ বুলি ভাবিছোঁ। হেল্ল' গাইজ, এইফালে দেখিবলৈ পাইছে এইজনীক ষ্টেচু কৰি দিলোঁ। এইজনী অৱস্থা কি হৈছে এতিয়া, তাই হিলিব নোৱাৰে। তাইক কৈছোঁ যে ফেভৰেট চিৰিয়েলখনে চাব নোৱাৰে ষ্টেচু ৰিমুভ কৰিলে। যেতিয়ালৈকে মই অভাৰ বুলি কৈ নিদিওঁ তেতিয়ালৈকে ষ্টেচুটো থাকিব লাগিব, ষ্টেচু হৈ থাকিব লাগিব তাই। আৰু এইফালে চাইছে চুতুলিকৈ ষ্টেচু বনাই দিছোঁ। সেনেকৈ থাকিবা দেই ভণ্টি, 2 ঘণ্টামান বহি থাকা, নহ'লে কিন্তু কেতিয়াও মোবাইল ধৰিবই নোৱাৰা, বুজিছা? ষ্টেচু হৈ বহি থাকা। এইফালে গাইজ দেখিবলৈ পাইছে দুইজনী ষ্টেচু হৈ আছে। দেখি কি মজা লাগিছে। এয়া গাইজ দেখিবলৈ পাইছে এজনী মোবাইল মেনিয়া। কিমান মোবাইল চাই লওক। মোৰে ভিডিঅ' চাই আছে নেকি, হয় নাই? মোৰ ভিডিঅ' চাই আছা? মোৰ ভিডিঅ' চাই ভাল লাগে নাই? মজা লাগে। থেংক ইউ। চবচে ধুনীয়া লাগে। থেংক ইউ, থেংক ইউ। এইফালে দেখিবলৈ পাইছে গাইজ ব্ৰুনো ধুনীয়াকৈ শুই আছে। এইফালে মাহীহঁতৰ ঘৰলৈ যাওঁ বুলি ওলাই গৈছোঁ। ক'ত আহিলা? কি পাহাৰ এখন? পাহাৰখনৰ নাম হৈছে
ষ্টেচন পাহাৰ এইবোৰ নলাৰ মাটি জানা নাই বুলি অকণমান মিঠাই লৈ ল'লোঁ গাইজ দেখিবলৈ পাইছে আমি ধুনীয়াকৈ কথা পাতি আছোঁ কিন্তু ভণ্টি ইমান লাজ তাই আকৌ গ'লগৈ দৌৰি কেমেৰা অন কৰা দেখি মোবাইল অন কৰা দেখি গম পাইছে ভিডিঅ' কৰিছোঁ বুলি লুকাই দিছে আহি ধুনীয়াকৈ চাহ বনাই দিলে চাহ মিঠাই খাই লৈছোঁ বাই হেল্ল' কও হেল্ল' কও ধুনীয়াকৈ চাহ তাহ খাই ল'লোঁ খাই মেলি এতিয়া ঘৰলৈ যাওঁ বুলি ওলাই গ'লোঁ এইফালে বাই বাই দি দিছোঁ চবকে বাই বাই দি আমি গৈছোঁ এইফালে দেখিবলৈ পাইছে আমাৰ নাচনীজনী যাওঁতে নাচি নাচি গৈ আছে শেষত কেশৱৰ ফটো দি দিছোঁ ফটো দি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ